নমস্কাৰ আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম। আজি এটা বেলেগ বিষয় লৈ মই আপোনালোকৰ সন্মুখলৈ আহিছোঁ। জ্ঞান বিলাবলৈ আচলতে মই জ্ঞানী নহয়। মই জ্ঞান লৈ ভাল পাওঁ আৰু নিজেই যি শিকিছোঁ সেয়া আনৰ সৈতে বিলাই ভাল পাওঁ। সকলো মানুহৰে নিজস্ব পচন্দ বোলা বস্তু এটা আছে আৰু মোৰ পচন্দৰ বিষয় এটা হৈছে চকু, নাক, কাণ, ছাল, জিভা। এই পঞ্চ ইন্দ্ৰিয়ৰে দেখা নোপোৱা আন এক বিষয় হৈছে ষষ্ঠ ইন্দ্ৰিয় অৰ্থাৎ ছিক্সথ চেন্স। আৰু ছিক্স চেন্সৰ বিষয়ে যদি ৰাইজৰ অনুমতি পাওঁ তেতিয়াহ'লে এনেকুৱা কিছুমান অভিজ্ঞতা মই বৰ্ণনা কৰিম। প্ৰাৰ্থনা হৈছে ভক্তিযোগৰ অধীনত পৰম শক্তিৰ ওচৰত কৰা অনুৰোধ। যেতিয়া নিজস্ব প্ৰচেষ্টা বিফল হয় তেতিয়া এজন ব্যক্তিৰ বাবে তেওঁৰ ওচৰত এটাই পথ বাকী থাকে আৰু সেয়া হৈছে পৰম সত্তাৰ ওচৰত সমৰ্পণ। আন্তৰিকতাৰে কৰা প্ৰাৰ্থনা আৰু অন্তৰৰ আহ্বানে নিশ্চিতভাৱে ভক্তক ঈশ্বৰৰ দয়াৰ বাবে যোগ্য কৰি তোলে। ইয়াৰ বাবে নিজৰ আত্মনিয়ন্ত্ৰণৰ ৰছীডাল ঈশ্বৰৰ ওচৰত সমৰ্পণ কৰি সম্পূৰ্ণৰূপে নিজৰ অহংকাৰ ধ্বংস কৰিব লাগে। শিল এটাক যেতিয়া মাৰি মাৰি একোটা মূৰ্তি বনাব পাৰি বা সোণকো পুৰি পুৰি যিদৰে এটা নতুন ৰূপ দিব পাৰি, ঠিক সেইদৰে নিজৰ মনৰ যি কষ্ট, সেই কষ্ট আমি স্বীকাৰ কৰিবই লাগিব। কাৰণ আধ্যাত্মিক মাৰ্গত যেতিয়া যোৱা হয় তেতিয়া অনেক প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ মানুহ বাধ্য হয়, কাৰণ অনেক পৰীক্ষা থাকে আৰু সেই পৰীক্ষাসমূহ মানুহে দিব লাগে। অনেক মূল্যৱান গ্ৰন্থ আছে, কিন্তু আমি গ্ৰন্থসমূহ অধ্যয়ন নকৰোঁ বা কৰিবলৈ সময়ো নাপাওঁ। আমাৰ এলেহুৱা স্বভাৱটোৰ কাৰণে আমি কি কৰোঁ, সহজলভ্য জ্ঞানৰ পিছতে আমি দৌৰোঁ। প্ৰকৃততে নিজৰ অন্তৰখনেই একোখন দাপোন আৰু এই দাপোন আমাৰ ধূলিৰে পোত খাই থাকে। যেতিয়া এই ধূলি মচিব পৰা যাব তেতিয়া নিজৰ অন্তৰৰ নিভৃত কোণতে ভগৱানক দেখা পাব, কাৰণ ঈশ্বৰ আমাৰ অন্তৰৰ ভিতৰতে আছে। এবাৰ মাথো চাফা কৰি চাওকচোন, ঈশ্বৰ বা আৰাধ্যজন আপোনাৰ নিজৰ অন্তৰৰ নিভৃত কোণতে সোমাই আছে। ধন্যবাদ।